গাড়ীখনৰ অকণমান প্ৰব্লেম দি আছে মানে ৱাইপাৰ কেইডাল অকণমান বেছি ফাষ্ট চলি আছে দেখাই আনোগৈ আহি পেলাই নগাঁও টাউন পাবৰে হ'ল কিন্তু অকস্মাত কি হ'ল ৱাইপাৰডাল একদম মানে ফাষ্টটো চলে মিডিয়ামটো চলে একদম শ্ল'টো নচলিছিলে কেনেকৈ কি হ'ল নাজানো এতিয়া দেখোন তিনিটা চলি আছে গতিকে এতিয়া ডক্টৰক মানে আমাৰ গাড়ী ডক্টৰক দেখাওঁ নে নেদেখাওঁ তাকে চিন্তা কৰিছোঁ আৰু তাৰপিছতে তাকে চাওঁচোন আৰু মোৰ ভাইটি এটা আছে চিন্ময় আছে সি ইয়াতে ৰুম লৈ থাকে তাৰ ওচৰলৈকে এপাক যাওঁ বুলি ভাবিছোঁ যদি ইয়াত দেখুওৱা নহয় আৰু ৰাস্তাত কিবা এটা ফুল এটা দেখিলোঁ কি ফুল গম নাপাওঁ কিন্তু এইটো ফুল মানে গছৰ গুটি যদিও নাজানো বহুত লাগিছে কিন্তু দেখিও ধুনীয়া লাগিছে আৰু এইফালেতো আৰু এইফালে চব ফুলেই ফুল এইকেইটা ছিজন সেইকাৰণে ভাল লাগে মানে এইকেইটা ছিজন গোটেই ফুলবিলাক বৰ ধুনীয়াকৈ ফুলে যে ভাল লাগে মোৰ মনটো আহি পালোঁ ভাইটি চিন্ময় ৰুম আছে নেকি নামটো এইটো বহুত দিনৰ মূৰত তাক লগ পাইছোঁ আজি তাৰ ৰুমত আহিলোঁ আহি পেলাই তাৰ পৰিৱেশটো দেখাইছোঁ চাওক ভাড়া ৰুমত একদম পূৰা গ্ৰীনেৰী শান্তি পৰিৱেশ মানে ব্ৰহ্মপুৰত ভাল লাগিছে ৰুমটো মোক কিবা এটা বান্দৰ চান্দৰ আছেনে বান্দৰ থাকিব পৰিৱেশটো দেখোঁতে লাগিছে খুব বেছি ভাল লাগিছে এতিয়া আমি মানে দুইটা অকণমান ওলাই যাওঁ তাৰ ওচৰতে কিবা জেগা এটা আছে বোলে চাবলৈ যাওঁ আমি আহি পালোঁ বামুণী আৰু মই ইয়াতে চাবা ইয়াতে মই এতিয়া চাহ খাব লৈছোঁ মানে এনেকুৱা অকণমান ভাল লাগে এনেকুৱা গাঁৱৰ বজাৰবিলাকত চাহ খাই জেগাটো বৰ ভাল লাগে বামুণী জেগাটো গছজোপা ধুনীয়াকৈ মাজতে আছে আমি এতিয়া সিফালৰ ৰাস্তাটোত যামগৈ এতিয়া গছডাল বৰ ধুনীয়া মই মানে অথনি যদিও আঁতৰৰ পৰা দেখাইছোঁ ওচৰৰ পৰা দেখাইছোঁ এতিয়া চাওকচোন মৰম লগা আৰু মানে মাজত ৰাখি দিছে যে এনেকৈ কাটি পেলোৱা নাই মাজত ৰাখি যে বৰ ধুনীয়া লাগিছে পৰিৱেশটোৰ কাৰণে এটা ধুনীয়া ৰাস্তা দি আহি আছোঁ আমি এই ৰাস্তা বেয়া আছে অলপমান তাৰপিছতে এতিয়া তাৰ লগতে অলপমান ক'ৰবাত ওচৰত কিবা মানে ব্ৰহ্মপুৰৰ ওচৰতে বামুণী ফালে আহি আছোঁ তাৰ কিবা এটা জেগা আছে সি লৈ আহিছে এইফালে আৰু এইটো ৰাস্তা দি যদিও চিন্ময় আজি মোক লৈ আহিছে এইটো ৰাস্তা দি মই আগতে এবাৰ আহিছিলোঁ সেইবাৰো ভাইটিৰ প্ৰাঞ্জলৰ লগত আহিছিলোঁ মই এইফালে এখন ৰেষ্টুৰেণ্ট আছে প্ৰাগজ্যোতিষপুৰ বুলি তেতিয়া মানে নতুনকৈ খুলিছিলে আৰু বৰ ধুনীয়া লাগিছিলে ভাত পানী তাতে ভাত খাইছিলোঁ সি আহি পেলাই আৰু আজি ছেকেণ্ড টাইম আহি আছোঁ এইফালেদি ইমান ধুনীয়া পৰিৱেশ আৰু এটা ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজত এইটো চাওক গেটটো বাৰু একো লিখা নাই কিন্তু ইয়াৰ পৰা মই ভিতৰলৈ গ'লে ধুনীয়া মন্দিৰ আছে চিন্ময় কোৱা মতেদি জাষ্ট মই আপোনালোকে চাওক পৰিৱেশটো ভিতৰত কিমান ভাল লাগিব নাজানো এতিয়া কিমান ভাল লাগিছে সেইটো চাওক কিবা ধুনীয়া পৰিৱেশ গোটেই সেউজীয়া মানে হেৰি কিবা এটা তিথিত আহে জানুৱাৰী ফেব্ৰুৱাৰী মানত কিবা স্পেচিয়েলি কিবা তিথি পাতিব চাগে ইয়াতে চবে ভাত ৰান্ধি পেলাই গাঁৱৰ মানুহ আহে এনে বাকী মানে ধৰি লওক বাহিৰৰ মানুহজনবিলাক আহেনে ইয়াতে সেইদিনাখন আহে এনেই আৰু শিৱৰাত্ৰিত আহে শিৱ মন্দিৰ হয় ন আহি ইয়াতে ভাত চাত খাওঁ বনাই ভাল লাগে আৰু আমি উঠি আহিলোঁ এইটো শিলৰ পৰা এইটো বৰ বেছি ডাঙৰ শিল নহয় বাৰু পৰিৱেশটো চাওক ইয়াতে ভগৱানৰ মানে শিৱ বাবাৰ ইয়াতে লিংগ এভাগ আছে কিন্তু মেইন মন্দিৰ আছে আৰু ওপৰত গতিকে তালৈকে গৈ আছোঁ এতিয়া আমি এইফালৰ পৰা আহিলোঁ আহি পেলাই এতিয়া চাওক এনেকৈ যাব লাগিব অলপমান জংঘল টাইপৰ পৰিৱেশ তাৰপিছতহে আকৌ ওপৰত উঠিব লাগিব এনেকুৱা জাৰ্ণিৰ কাৰণে এক্সাইটেড হৈ থাকোঁ মানে আহি দেখা পাইছোঁহি দেই ষ্টেপ ভাগ বহুত ওপৰত দেখোন বাপৰে আমাৰ ওচৰতে ইমান ধুনীয়া জেগা আছে গম পোৱা নাছিলোঁ সি নকোৱা হ'লে আজি গমেই নাপালোঁহেঁতেন এইখন খালনি বাৰী নেকি
ইয়াতে এই আঁতৰত এখন শালবাৰী আছে। গাড়ীখন তাতে ঘূৰাই আনিম দিয়া। এইফালে পাৰি? আচ্ছা, এইফালে এই ষ্টেপ ভাগ চব বহুত ওখ, মজা লাগিব কিন্তু। ভাগৰি গৈছোঁ একচুৱেলি। এনেকুৱা মানে কষ্ট কাম নকৰা হৈ গ'লোঁ, যাৰ ফলত জাষ্ট অলপমানহে উঠিছোঁ। কিমানো উঠিছোঁ, ইমানখিনিহে উঠিছোঁ। কেইটানো ষ্টেপ হ'ব চাগে, কিন্তু ভাগৰ লাগি গৈছে। আৰু অলপমান আছে, পালোহি। তে এইকেইটা ষ্টেপ উঠোঁতে এনেকুৱা, কেদাৰনাথ গ'লে কি হ'ব? ৱাও, সেই মজা পৰিলে দেখোন। বাপৰে, ওম নমঃ শিৱায়। সেইটো আছে নন্দী মহাৰাজ। চাওকচোন কি ধুনীয়া পৰিৱেশ। হাতত সেইটো, আমি অলৰেডি পাহাৰৰ ওপৰত আছোঁ, সেইটো পাহাৰ ইয়াতকৈ ওখ। অ' চিন্ময়, নীলা পানী হ্ৰদ যে আছে, যে কোনটোত আছে? চাপানালা এইটোত আছে নেকি? আৰু চাপানালা ক'ত আছে? অঁ, এইটো কি পাহাৰ হ'ব পাৰে? এইবিলাক যে দেখি আছোঁ যে, অঁ মানে সেয়াই, ইয়াৰ পাহাৰতে আছে আৰু। অঁ, এইটো চাগে কন্দলি হ'ব পাৰে নেকি ন? পাহাৰ দেখিলে মানে মনটো কিবা এটা ভাল লাগি যায়। পাহাৰে ৰিঙাই মাতে, খুব ভাল পাওঁ। আৰু ইফালে তলত চাহপাতৰ বাগান আছে। আৰু ইয়াৰ পৰা নন্দী ভাগ চাওকচোন, কি ধুনীয়া লাগিছে। আচৰিত পাইছোঁ, আজিলৈকে ইমান ধুনীয়া জেগা এটা আছে, মই ওপৰলৈকে এতিয়ালৈকে যোৱাই নাই। জাষ্ট এইখিনিহে দেখাইছোঁ আপোনালোকক, অথচ গম নাপাওঁ ইমান ধুনীয়া। ওপৰলৈ উঠিম এতিয়া। আৰু অৱশেষত উঠি পেলাই আহিলোঁ। আহি পেলাই চাওকচোন, একো ভাষা নাই, কিমান ধুনীয়া। এনেকুৱা লাগিছে যেন সঁচাকৈ মানে চোন বাবাক মই লগ পাইছোঁ। ইমান ধুনীয়া পৰিৱেশ, কেৱল চৰাই মাত। কেইটা ধুনীয়া শব্দ, যেন মই কৈলাশ কেনেকুৱা নাজানো, কিন্তু এনেকুৱা ফিল্ডটো যে চাওকচোন, একদম পাহাৰৰ ওপৰত যেতিয়া এনেকৈ ইমান নিস্তব্ধতা পৰিৱেশত, কিমান ভাল লগা পৰিৱেশ নহয়? বহুত সময় যেন ইয়াতে থাকিম এনেকুৱা লাগিছে। খালি মই ইয়াতে অৰিহণা ভাগ দিবলৈ বিচাৰিছিলোঁ, কিন্তু কোনো মই দান পাত্ৰৰ ছিষ্টেম দেখা নাপালোঁ ইয়াতে। আৰু ভাবিলোঁ এবাৰ নোট দি পেলাই এনেকৈ খুচুৰা পইচা কেইটামান আছে, সেইকেইটা থাকি দিম বুলি ভাবিছিলোঁ। কিন্তু আকৌ বৰষুণত ভিজিলে বেয়া হ'ব, গতিকে তলৰ যিভাগ মন্দিৰ আছিলে, সেই মন্দিৰ ভাগতে তাতে ৰাখি দিমগৈ বুলি ভাবিছোঁ। আৰু কি ধুনীয়া পৰিৱেশ, যাক তলত গোটেইখন শাল বাগান। ভগৱান, মই মানে শান্তি ইয়াতে বিচাৰি পাওঁ। মোক মানে বেছি চহৰীয়া টাউন এৰিয়াত মই শান্তি বিচাৰি নাপাওঁ। মোক এই চৰাই চিৰিকটি যে মাতবিলাক যে, কিমান এটা শান্তি পাওঁ নহয় ইয়াতে। চাওকচোন কিমান ভাল লাগিছে। আৰু এইটো পৰিৱেশ চাওক, গোটেই পাহাৰ চবফালে সেউজীয়া। ইয়াত যদি কেতিয়াবা JCBৰ আঘাত পৰে, ইয়াত কিমান যে কষ্ট হ'ব। মই বৰ কষ্ট পাওঁ মানে। কিমান এটা শান্তি পৰিৱেশ, এই পৰিৱেশবিলাকক জীয়াই থাকিবলৈ দিব লাগে। চাওক কিমান ধুনীয়া পৰিৱেশ। ইভাগ নন্দী মহাৰাজ ভাগ। আমাৰ চিন্ময় শুইয়ে দিলে ইয়াতে। মানে দেখা থাকিলে যেন শেষেই নহ'ব পৰিৱেশবিলাক। এতিয়া অকণমান জাষ্ট আহিছোঁ, আকৌ এবাৰ দেখাবলৈ মন গৈছে। চাওকচোন কি ধুনীয়া লাগিছে। আৰু এইভাগ মন্দিৰৰ পৰা এতিয়া উভতিছোঁ, নামি আহিলোঁ। মানে যেতিয়া উঠি গৈছিলোঁ, যেতিয়া মই ভবা নাছিলোঁ ওপৰত যে ইমান বেছি ভাল লাগিব, কিন্তু যেতিয়া নামি আহিছোঁ এতিয়া সঁচাকৈ এনেকুৱা লাগিছে মই মহাদেৱৰ ওচৰৰ পৰা নামি আহিলোঁ। বহুত ভাল লাগিছে। আপোনালোকে যদি নগাঁৱৰ হয়, অহা নাই ইয়াতে আহিব, আৰু নগাঁৱৰ নহ'লেও আহিব। বহুত ভাল লাগিছে পৰিৱেশটো। এড্ৰেছটো কি বুলি ক'ব লাগিব চিন্ময়?
হা হাতীখুলি বামুণী হাতীখুলি এড্ৰেছটো হ'ল বামুণী হাতীখুলি। এতিয়া মানে উভতি পেলাই আমি অলপ আগত শাল বাগান আছেনে, শাল বাগান এখন আছে বোলে, ভাল লাগে বুলি কৈছে। পৰিৱেশটো মই দেখা নাই, তাৰপৰা আহোঁগৈ, আহি পেলাই মই ঘৰলৈ উভতিম আৰু। পৰিৱেশটো চাওক, আমি ইফালৰ পৰা নামি আছোঁ, এইফালে বহুত ধুনীয়া এটা পৰিৱেশ, আৰু এইফালে পূৰা গাঁৱৰ পৰিৱেশ। এইখিনি এক প্ৰকাৰ কাৰ্বি আংলঙৰ বৰ্ডাৰ হয় বোলে, আৰু মাটিৰ ৰাস্তা মানে দেখিলে মনটো ভাল লাগি যায় যে, কাৰণ আজিকালি নাইকাল এইখিনিলৈকে ব্লক, গাড়ীখন বাউণ্ডেৰীত আছে, আৰু এইফালে আকৌ এইখিনি পৰা মাটি। এইটো এই ঘৰকেইটা ফলো পিকনিক খাই আহিব বাহিৰৰ জেগা নিচিনা লাগিছে নদী আছে। এইটো পৰিৱেশটো ধুনীয়া লাগিছে নহয়। আৰু সেইটো চাগে ভিউ পইণ্ট নে কি হয় এইটো? ইয়াৰ ওপৰত চিন্ময় উঠোঁ বুলি কৈছে, ইয়াৰ পৰা উঠি আহোঁ। একদম ওপৰত আহি গ'লোঁ, আৰু চাওকচোন কি ধুনীয়া পৰিৱেশ। মানুহবিলাক দুই এটা পৰিয়ালে আহি পেলাই ইয়াতে খাইছে শান্তিৰে। ৱাও, কি ধুনীয়া পৰিৱেশ। আমাৰ নগাঁৱতো ইমান ধুনীয়া জেগা আছে, মই আজি গম পাইছোঁ। পাহাৰ বহুত বেছি ভাল পাওঁ, কিন্তু পাহাৰ যিমান ভাল পাওঁ, কেতিয়াবা মই সেইকাৰণে পাহাৰত আহিবলৈ কেতিয়াবা দুখ লাগে। এইটো চাওকচোন, এইটো চাওক, এইটো মানে গোটেই এনেকৈ খান্দিলে, পাহাৰৰ বুকুবোৰ খান্দিলে বিৰাট মনটো বেয়া লাগে মোৰ। ইমান ধুনীয়া সেউজীয়া পাহাৰবিলাকক কেনেকৈ খান্দিব পাৰে, কোন সতেৰে। আৰু এইফালে এয়া হ'ল কিবা এই হাতীবন্ধুৰ কেম্প। হাতীবন্ধু মানে মই পাইছিলোঁ, তেওঁৰ বিষয়ে অলপমান পঢ়িছিলোঁ মই। তেওঁ মানে হাতীৰ কাৰণে সেইখিনি মানে তেওঁ নিজাভাৱে খেতি কৰে। হয়তো এইখিনি খেতি যদিও, এইখিনি খেতিয়ে নেকি? মানে তেওঁ কেৱল যাতে হাতীয়ে যাতে মানুহক ক্ষতি নকৰে, তাৰ কাৰণে তেওঁ মানে নিজাকৈ খেতি কৰে। আৰু সেই খেতিখিনি মানে হাতীয়ে সেইখিনি খেতিয়ে খাই পেলাই আৰু মানে মানুহৰ মাজলৈ ওলাই নাযায়। এই তেনেকুৱা সেই কেম্পখিনিও বোলে তেনেকুৱা কেম্পেই, এনেই মেইন কেম্প আৰু বহুত আছে বোলে। মই ডিম্পুৰ ভিডিঅ'তে দেখা পাইছিলোঁ কি আগতে এবাৰ। ইয়াত মানে সেই দুটা ফেমিলিয়ে মই খাই আছে, মই দেখাইছোঁৱেই। এইকেইটা হ'ল শান্তিপ্ৰিয় জীৱ আৰু এই মানুহ মানে এই আঁতৰতে দেখিছে কিমান আঁতৰত খাইছেগৈ। ইয়াত পৰিয়ালকেইটাত কোনোবা এটা পৰিয়ালত মানে ধুনীয়াকৈ জুবিন গাৰ্গৰ মুগ্ধ হিয়া মোৰ কোনে চুমিয়া হয়তো গাড়ীত বজাই লাহেকৈ শুনি আছে। পৰিৱেশটো সাংঘাতিক এটা মানে শান্তিৰ পৰিৱেশ। কিন্তু তাকে মই মানে ভাবিছোঁ, পিকনিকৰ ছিজনত এনেকুৱা পৰিৱেশবিলাক কিমান কি হৈ যায়গৈ। মস্ত ডাঙৰ বক্স আহিব, কাৰো মাত কোনেও নুশুনিব, গানৰ কোনো মানে কি আৰু গানৰ কোনো বাচ বিচাৰ নাই, তেনেধৰণৰ ইমান এটা শান্তিৰ পৰিৱেশ। মই তাকে এটা কথা ভাবোঁ দেই, মানুহকতো শান্তিহে লাগে, আৰু শান্তিটো এনেকুৱা পৰিৱেশতহে আছে, তেতিয়াহ'লে মানুহে কিয় আকৌ ইমান হাই উৰুমিৰ মাজত থাকিবলৈ বিচাৰে? মই সেই কথাটো বুজি নাপাওঁ। আৰু আমি উভতিব লৈছোঁ আৰু এতিয়া এই জেগাখিনি কয় হাতীখুলি, গোটেই এৰিয়াটো মানে ব্ৰহ্মপুৰৰ হাতীখুলি সালনি। ব্ৰহ্মপুৰৰ পৰা আহি আছোঁ যিহেতু মই, হাতীখুলি সালনি, বৰ ধুনীয়া পৰিৱেশ। আৰু এইকেইটা কি বনাইছে নাজানো, হয়তো চাগে কিবা থাকিব পৰাকৈ বনাব নেকি কিবা নাজানো আৰু। পৰিৱেশটো সাংঘাতিক শান্তি পৰিৱেশ।